Hello everyone, welcome to the channel. So আজি তোমালোকক এই ভিডিওটোত মই ক্লাস 10 ৰ এৰিথমেটিক প্ৰগ্ৰেছন যোনটো চেপ্টাৰ হয় চেপ্টাৰ 5 তাৰ গোটেই কমপ্লিট সলিউশনখিনি কৰাই দিম লাষ্টৰ এক্সাৰসাইজটো ঠিক আছে আৰু যদি কোনোবাই ফৰ্মুলাখিনি নাজানা তোমালোকে মোৰ আগৰ ভিডিও কেটা চাই লবা ডেসক্ৰিপচনত লিংক থাকিব ফৰ্মুলাখিনি জানি লবা তাৰপিছত ইয়াত গোটেই এক্সাৰসাইজটো ইয়াত সলিউশন থাকিব চাই লব পাৰিবা আৰু যদি কোনোবাই ফাৰ্স্ট টাইম ভিডিওটো চাই আছে চেনেলটো যাতে সাবস্ক্ৰাইব কৰি দিয়া মই এনেকুৱা আৰু ভিডিও আগলৈ দি থাকিম সো এই ভিডিওটোত আমি আজি ডিসকাস কৰিম তোমালোকৰ ক্লাস 10 ৰ এৰিথমেটিক প্ৰগ্ৰেছনৰ চেপ্টাৰটো লাষ্টৰ যোনটো এক্সাৰসাইজ আছে সেই এক্সাৰসাইজটো গোটেইবোৰ বস্তু তোমালোকক দেখাই দিম কেনেকৈ কৰে সো এক্সাৰসাইজ 5.3 কমপ্লিট সলিউশন পাবা ইয়াত আৰু এইখিনি কৰিবৰ কাৰণে তোমালোকে ফৰ্মুলাখিনি জানিব লাগিব সো ফৰ্মুলা যদি তোমালোকে চোৱা নাই মই আগৰ ভিডিও কেটা চাবা তাত পুৰা ফৰ্মুলা এক্সাম্পল সব কৰাই দিয়া আছে কি কৰিবা ডেসক্ৰিপচনত লিংক দিয়া থাকিব এই ভিডিওটো ডেসক্ৰিপচনত লিংক দিয়া থাকিব ঠিক আছে সেই ফৰ্মুলা কেটা চাই আহিবা তাৰ পিছতহে এইখিনি কৰিব পাৰিবা এতিয়া মই এটা এটাকে কোৱেশ্চন সব কৰাই দিম তোমালোকে কেটামান নিজে কৰিবৰ কাৰণে দিম এটা ফাৰ্স্ট কোৱেশ্চনটো আছে ফাইন্ড দা সাম অফ দা ফলোইং এপি সাম উলিয়াব লাগে মানে ফাৰ্স্ট কোৱেশ্চনটো কি আছে মই লিখি লৈছো কি আছে 2 7 12 2 7 12 তোমালোকে যদি ইয়াত ধৰিব দিগদাৰ হৈছে তোমালোকৰ বুকৰ 5.3 এক্সাৰসাইজটো উলিয়াই ললে হল তাতে আছে ইয়াত সো আপ টু 10 টাৰ্ম এটো উলিয়াব লাগে এতিয়া আমি এটো কেনেকৈ কৰিম ফাৰ্স্ট তোমালোকৰ SN ৰ ফৰ্মুলাটো জানা n/2 twice a plus n-1 into d এটো আসলে এটো ফৰ্মুলা মনত ৰাখিব লাগিব এটোই সব ইউজ হ'ব ইয়াত এতিয়া a মানে কি হয় ফাৰ্স্ট টাৰ্ম তোমালোকে যদি আগৰ ভিডিওবিলাক চোৱা নাই মই এটো চেপ্টাৰৰ চাই লবা ডেসক্ৰিপচনত থাকিব কাৰণ হেখিনি চালে হেখিনি বুজিবা এটা a টো কি হয় ফাৰ্স্ট টাৰ্ম কি 2 d টো কি হয় মানে d মানে কি কমন ডিফাৰেন্স হয় সো ইয়াত d কিমান হ'ব সেকেন্ড টু মাইনাস ফাৰ্স্ট মানে 7 মাইনাস 2 কিমান হ'ব 5 d টো আমি পাম 5 তাৰপিছত আমি আপ টু 10 টাৰ্ম উলিয়াব লাগে সো n কিমান হ'ব 10 সো SN টো উলিয়াই দিয়া এটো ফৰ্মুলা ইউজ কৰি SN n/2 n ৰ সাইড 2 10/2 ব্ৰেকেটত 2 ইনটু a কিমান আছে 2 প্লাস n-1 n আছে 10 n-1 কৰিলে 9 হ'ব 9 ইনটু d আছে 5 সেটো যদি কৰা 2 ৰে 10 ক 5 যাব 5 ইনটু এটো কৰিলে 4 এটো কৰিলে 45 সো 5 ইনটু 49 তোমালোকৰ আহিব 245 এটো হ'ব आंसर এনে কৰিব লাগে এটা নেক্সট টুকু কৰাই দিম কেনেকৈ কৰে চাবা নেক্সট আছে -37 কোৱেশ্চনটো লিখি লৈছো -37 -33 আছিলে হয়নে -33 তেনেকৈ আপ টু কিমান 12 টাৰ্মলৈকে up to 12 terms same method দি কৰিলে হল ইয়াত a কিমান হয় -37 তাৰপিছত কমন ডিফাৰেন্স টো সেকেন্ড টাৰ্ম মাইনাস ফাৰ্স্ট টাৰ্ম সেকেন্ড টাৰ্ম আছে -33 মাইনাস ফাৰ্স্ট টাৰ্ম আছে -37 সেটো -33 মাইনাস মাইনাস প্লাস 37 সেটো কিমান হ'ব তেতিয়া 4 হ'ব a টো আছে -37 d আছে 4 আমি n 12 লৈকে উলিয়াব লাগে n টো হল 12 আপ টু যিমান টাৰ্ম আছে এটো 12 হ'ব সো আমাৰ SN ৰ ফৰ্মুলাটো এপ্লাই কৰি দিয়া n/2 twice a plus n-1 into d so n আছে 12/2 2 into a আছে -37 plus n-1 n আছে 12 n-1 কৰিলে 11 হ'ব into d আছে 4 সেটো যদি কৰা 2 ৰে ইয়াক কৰিলে 6 হ'ব এটো আৰু এটো ইনটু কৰিলে -74 হয় প্লাস 44 সো এটো কৰিলে 6 ইনটু -30 মানে -180 এটো আহিব आंसरটো তেনে কৰিব লাগে এতিয়া তোমালোকক নেক্সট কোৱেশ্চনটো চাবা ইয়াৰে কৰাই দিছো নেক্সটটো এই বাকি কেটা নিজে পাৰিবা মই লাষ্টৰটো কৰাই দিছো ঠিক আছে কি আছে 1/15 1/12 11 টাৰ্মছ লৈকে উলিয়াব লাগে মানে 1/15 আছে 1/12 আছে up to 11 টাৰ্মছ এটো দিব লাগে এতিয়া এটো কেনেকৈ কৰিবা চাবা
1/15 1/10 এনেকৈ আছে। এতিয়া আমি ইয়াত a কিমান হ'ব 1/15। তাৰপিছত d উলিয়াবৰ কাৰণে আমি সেকেন্ড টাৰ্ম মানে 1/12 মাইনাছ ফাৰ্ষ্ট টাৰ্ম 1/15 মাইনাছ কৰিম। সো এইটো হ'ব 12 আৰু 15ৰ এলচিএম ল'ব লাগিব। 12 আৰু 15ৰ এলচিএম কিমান হ'ব 60 হ'ব। 60 কৰিলে ইয়াত 12ৰ লগত 60 আছে মানে 5 ইনটু কৰিব লাগিব মাইনাছ ইয়াত 15ৰ লগত 60 আছে মানে 4 ইনটু কৰিব লাগিব। এইখিনিটো বেছিক হয় সবে জানা চাগে। সো d টো হ'ব 1/60 সেইটো কৰিলে d পাম এইটো a পাম এইটো আৰু n আছে আমাৰ 11। সো আমি n টো কিমান হ'ব তেতিয়া n/2 2a plus n-1 into d. So n আছে 11/2 into 2 into a কিমান আছে 1/15 plus n-1 n আছে 11 n-1 কিমান হ'ব তেতিয়া 10 into d কিমান আছে 1/60 1/60 এতিয়া 11/2 into 2/15 plus 0 0 cancel যাব মানে 1/6 থাকিল। এটা এইটো কেনেকৈ কৰিবা 11/2 into 15 আৰু 6 এলচিএম কিমান হ'ব 15 আৰু 6ৰ 30 30 কাৰণে ইয়াত 15 আৰু 30 আছে মানে 2 ইনটু হৈছে। সো 2 ওপৰটো 2 ইনটু হ'ব 2 ইনটু 2 প্লাছ 6 আৰু 30 মানে 5 ইনটু হৈছে। সো ওপৰটো 5 হ'ব। সো আমি কিমান পাম 11/2 ইনটু 30 ওপৰত 4 plus 5 মানে 9 হ'ব। সো 9 ইয়াক কৰিলে 3 ইয়াক কৰিলে 3 ইয়াক কৰিলে 10 মানে 33 divided by 20 সেইটো হ'ব এনসাৰটো। তেনেকৈ বাকি এটা সব কৰাই দিছো। এতিয়া এইটো চাবা এইটো তোমালোকে ইজি ফৰ্মুলা এটা আছে Sn equal to n/2 a plus l এইটো হ'ল তো ফাৰ্ষ্ট টাৰ্ম জানাই আৰু l টো হ'ল লাষ্ট টাৰ্ম ঠিক আছে। এইটো ফৰ্মুলা ইয়াত এপ্লাই কৰিব নালাগে এইটো জাস্ট মই তোমালোকক বস্তুটো মনত ৰাখিবৰ কাৰণে কৈছো n/2 a plus l এনেকৈ। এতিয়া এই ফৰ্মুলাটো ইয়াত এপ্লাই কৰিব নালাগে জাস্ট মই বস্তুটো কৈছিলো। এতিয়া এইটো কিমান আছে চাবা কুৱেশ্যনটোত ফাৰ্ষ্টটো কিমান দিয়া আছে ফাইণ্ড দ্য সাম উলিয়াব লাগে 7 plus 10 হাফ তেনেকৈ আছে প্লাছ 14 আপটো কিমানলৈকে আছে 84। এতিয়া ইয়াত a আছে 7 d কিমান হ'ব 10 হাফ মাইনাছ 7 এইটো আছে 10 হাফ মাইনাছ 7 মানে কিমান হ'ব তেতিয়া এইটো এনেকৈ লিখিব পাৰা 10 minus 7 এইটো টান হ'ব তোমালোকৰ কাৰণে এইটো এনেকৈ লিখা 2 এইটো কৰিলে কিমান হ'ব 21 minus 7 সো এইটো যদি কৰা 2/21 minus 14 মানে 7/2 এইটো পাই গ'লো আমি d আৰু আমাক n টো উলিয়াব লাগে n টো নাজানো ন কিমান হয় n টো উলিয়াব লাগিব। সো এইটো 84 টো যদি an ধৰা মানে nth টাৰ্মটো তালৈকে আমি প্লাস কৰিব লাগে। সো এই লাষ্টৰ যোনটো টাৰ্ম হয় ন 84 সেইটো তোমালোকে nth টাৰ্ম ধৰিব লাগিব মানে an সো আমি হেতুলৈকে প্লাস কৰিব লাগে। সো n টো পাই যাম তেতিয়া an ৰ ফৰ্মুলা কি a plus n-1 into d এতিয়া an আছে 84 equal to a আছে 7 plus n-1 into 7/2 এতিয়া এইটো যদি কৰা 84 minus 7 টো এফালে লৈ আনিছো equal to n-1 into 7/2 সেইটো কৰিলে 77 equal to n-1 into 7/2 সেইটো তাৰপিছত যদি কৰো আমি কিমান পাম 77 into 2 equal to n-1 into 7 ক্ৰছ মাল্টিপ্লাই কৰিছো জাস্ট এটা 7 এৰে এটুক কৰিলে কিমান হ'ব 11 যাব 11 বাৰে কাটা যাব। সো এতিয়া এটো কিমান হ'ব 22 equal to n-1 থাকিল। সো n টো কিমান হ'ব ইয়াৰ পৰা 1 টো এফালে লৈ যোৱা 23 পালো n টো 23 পাই গলো। সো এটা সব পাই গলো Sn টো উলিয়াই দিলে হ'ল Sn equal to n/2 2a plus n-1 into d n জেগাত 23 পুট কৰা a জেগাত যি আছিলে d জেগাত যি আছিলে পুট
কৰি দিলে হ'ল তেনেকৈ কৰিলে হ'ল নেক্সট ইটো কৰাই আছো ইয়াৰ নেক্সটটো চাবা নেক্সটটো আছে এইটো 34 32 কিমানলৈকে 10 লৈকে মানে 34 আছে প্লাস 32 আছে প্লাস ডট 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 10 লৈকে উলিয়াব লাগে এটা ইয়াত a আছে 34 d কিমান হ'ব 32 minus 34 মানে সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম মানে -2 আৰু আমি an কিমান ধৰিম 10 so an ৰ ফৰ্মুলা কি a plus n minus 1 into d equal to 10 so a আছে আমাৰ 34 plus n minus 1 into d আছে -2 equal to 10 so এটো যদি কৰা 34 টো আমি এফালে লৈ যাওঁ ইয়ালে লৈ আহিম so ইয়াত থাকিব n minus 1 into -2 equal to 10 minus 34 so এটো যদি কৰা n minus 1 into -2 minus 24 minus minus cancel যাব 2 ৰে 24 কৰিলে 12 হ'ব so n minus 1 কিমান পাবা তেতিয়া 12 so n পাবা 13 n to 13 পালা so sn to উলিয়াব লাগে sn উলিয়াই দিলে হ'ল sn ৰ ফৰ্মুলা পুট কৰি ঠিক আছে কেনে কৈছো চাই লবা এবাৰ নেক্সট কেটা চাবা আৰু তোমালোকে যদি মানে আৰু নেক্সট কোনটো চেপ্টাৰ বিচাৰা ক্লাস 10 ৰ কিনি কাৰণে কৈছো তোমালোকে মোক কমেন্টত দি দিবা মই তেতিয়া হেতু চেপ্টাৰ বনাব পাৰিম এতিয়া ইয়াৰ মই দুটামান কৰাই দিছো বাকি সব কৰাই নাই দিয়া ফাৰ্স্ট তো চাবা ফাৰ্স্টত কি আছে a আছে 5 a আছে 5 d আছে 3 an আছে 50 so আমি n উলিয়াব লাগে sn উলিয়াব লাগে একদম ইজি হয় মই তেলকে জেনেকে কৰিছিলো an ইকুৱেল টু কি হয় a plus n minus 1 into d so এটো কৰিলে হ'ল an আছে কিমান 50 আছে 50 equal to 5 plus n minus 1 into d জায়গাত 3 পুট কৰা so 45 5 টো এফালে আনিছো 45 equal to n minus 1 into 3 এটা এটো into 3 আছে 3 ৰে যদি ইয়াক কাটা কিমান যাব 15 so n minus 1 equal to 15 so ইয়াৰ পৰা আমি n কিমান পাম 16 পাম এটো পালো n 16 এটা sn উলিয়ালে হ'ল তোমালোকে sn টো নিজে উলিয়াবা n/2 2a plus n minus 1 into d ইয়াত সব ভ্যালু পুট কৰি দিলে হ'ল বাকি এটো পাইবা a12 আছে d আছে আমি এটো যাব লাগে থার্ড কোয়েশ্চন তো কৰাই আছো a12 আছে কিমান a12 d আছে 37 আৰু d 3 a12 আছে 37 d আছে 3 so আমি n কিমান হয় উলিয়াব লাগে আৰু s12 উলিয়াব লাগে হয় নহয় আমি a উলিয়াব লাগে a আৰু s12 a উলিয়াব লাগে a আৰু s12 এটা a12 আছে 37 মানে a plus n minus 1 into d আছে 37 ইয়াত n ৰ ভ্যালু কিমান 12 হয় 12 টার্ম টু 37 হয় so a plus 12 minus 1 into d আছে 3 equal to 37 আছে so এটো যদি কৰা a plus 12 minus 1 মানে 11 into 3 equal to 37 to বলে a plus 33 equal to 37 so a কিমান পাবা 4 পাবা a to উলিয়াব দিছিলে 4 হল এটা s12 টো উলিয়াব লাগে s12 so s12 উলিয়াবলে n কিমান হ'ব ইয়াত 12 হ'ব কাৰণ 12 টাৰ্ম টো উলিয়াব লাগে so তেতিয়া তোমালোকে কৰিলে হ'ল s12 equal to n/2 2a plus n minus 1 into d so n আছে আমাৰ 12/2 into 2 into a n এবিলাক সব পুট কৰি দিলে ওলাই যাব বাকিবোৰ তেনেকুৱা ইজি হয় ইমান টান নহয় বাকিবিলাক গোটেইবোৰ নিজে কৰিবা যদি কিবা কোৱেশ্চন টান লাগে মোক
কৈ দিলে হ'ল কমেন্টত যে এটো কোৱেশ্চন মই পাৰা নাই মই নেক্সট ক্লাছত এটো কোৱেশ্চন কৰাই দিম তেতে এটা আমি নেক্সট কোৱেশ্চনটো দেখাই আছো মই 4 টো 4 কোৱেশ্চনটো চাবা কি কৈছে ইয়াত কি কৈছে চাবা how many terms of the AP must be taken to give a sum of 636 AP to কিমান আছে 9 17 আমি সদায় এনেকুৱা কোৱেশ্চনৰ কি উলিয়াব পাৰো মানে কি দিয়া আছে এখিনি ফাৰ্স্ট লিখি লব লাগে সো ইয়াত a কিমান হ'ব 9 ফাৰ্স্ট টার্ম কমন ডিফারেন্স কিমান হ'ব সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম মানে 17 মাইনাস 9 8 আৰু সামটো কিমান দিয়া আছে s টো মানে s n দিয়া আছে 636 আমাক কি উলিয়াব লাগে how many terms taken মানে কিমান টার্ম হ'ব লাগে n টো উলিয়াব লাগে কিমানটা টার্মৰ সাম এটো হ'ব ঠিক আছে সো এটো পুট কৰি যোৱা sn ইকুৱেল টু ফৰ্মুলা মতে কৰি যাও n/2 2a plus n minus 1 into d এতিয়া sn আছে 636 equal to n/2 2 into a কিমান আছে 9 plus n minus 1 into d কিমান আছে 8 হৈ গল এতিয়া 2 ৰে এটো ক্ৰস মাল্টিপ্লাই কৰা যদি তোমালোকে 636 into 2 কৰা লিখি লৈছো স্টেপ 2 equal to n 2 into 9 কৰিলে 18 plus এটোৰে এটোক মাল্টিপ্লাই কৰিলে 8n হ'ব এটোৰে এটোক মাল্টিপ্লাই কৰিলে -8 হ'ব এটা যদি এটো মাল্টিপ্লাই কৰা তোমালোকে কিমান আহিব জানানে 1272 কেনেকৈ কৰিছো 2 ৰে 6 আছে 6 ক কৰিলে মানে 600 আছে 1200 আৰু 36 2 কৰিলে 72 হেনেকে তেতিয়া এটো হল এতিয়া ইকুৱেল টু n 18 minus 8 মানে কিমান হ'ব 10 plus 8n এতিয়া 1272 equal to 10n plus 8n square দুইফালে যদি 2 ৰে মাল্টিপ্লাই ডিভাইড কৰা দুইফালে যদি 2 ৰে ডিভাইড কৰা তেতিয়া এটুক 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 636 এটুক 2 ৰে ডিভাইড কৰিলে 5n এটুক 2 ৰে ডিভাইড কৰিলে 4n square এতিয়া 4n square plus 5n minus 636 equal to 0 কিনলৈকে হল এতিয়া তোমালোকে কোয়াড্ৰেটিক ইকুৱেচন উলিয়াব জানা নহয় মানে ৰুট উলিয়াবলে ইয়াৰ পৰা n টো উলিয়াব লাগে কোয়াড্ৰেটিক ইকুৱেচন উলিয়াব তোমালোকে জানা কৰিছা সো হেতু তেনেকে এই কোয়াড্ৰেটিক ইকুৱেচনটোৰ পৰা n ৰ ভ্যালুটো উলিয়াই দিলে হ'ল এটা কথা মনত ৰাখিবা n টো নিগেটিভ নহয় কেতিয়াও n টো নিগেটিভ কেতিয়াও নহয় ঠিক আছে কাৰণ n নিগেটিভ হ'ব নোৱাৰে ন n টো এটা টার্ম হয় কিমানটা টার্ম আছে হেতু নিগেটিভ কেনেকৈ হ'ব সো এটো তোমালোকে কোয়াড্ৰেটিক ইকুৱেচন দি উলিয়াই দিব পাৰিবা সো এটো মই কৈ থকা নাই নেক্সট কোৱেশ্চনটো কৰাই আছো এডুকেশন চাবা ইয়াত কি উলিয়াব দিছে কি দিয়া আছে এটো লিখিলাম the first term of an AP is 5 মানে a to 5 আছে 5 নম্বৰ কোৱেশ্চনটো the last term is 45 মানে last term an to একদম last term যোনটো হেতু 45 আছে and sum is 400 s to 400 আছে এত কি উলিয়াব দিছে find the number of term মানে n কিমান হয় n common difference and d কিমান হয় হেতু উলিয়াব দিছে এটা ফার্স্ট আমি an টো লিখিম কেনেকৈ কৰিছো চাবা an টো 45 আছে an ৰ ফৰ্মুলা কি a plus n minus 1 into d equal to 45 হল এতিয়া a কিমান আছে 5 আছে 5 plus n minus 1 into d equal to 45 so ইয়াৰ পৰা n minus 1 into d equal to 5 to যদি এফালে আনা 40 হ'ব ঠিক আছে therefore আমি এটো কিমান পাম n এটো এনেকৈ থাকিব দে n minus 1 into d equal to 40 এটো ফার্স্ট ইকুৱেচন হল তাৰ পিছত সাম আছে 400 সামটো আছে 400 এটা মই তোমালোকক এটা ফৰ্মুলা যে কৈছিলো sn ৰ ফৰ্মুলাটো কি আছিল n/2 into first term plus last term মানে first term যদি a হয় last term যদি an হয় equal to 400
এইটো ইয়াত কামত আহিছে এনেকৈ এইটো বস্তু ইয়াত কামত আহিব চাব সো এনটো আমি নাজানো n/2 ইনটু a কিমান আছে a আছিলে আমাৰ 5 আৰু লাষ্ট টাৰ্ম 45 মানে 5 প্লাস 45 ইকুয়াল টু 400 হৈ গ'ল সো এইটো যদি কৰা কিমান হ'ব n/2 ইনটু 5 plus 45 মানে 50 equal to 400 so n by n into 2 रे एटुक কৰিলে 25 equal to 400 so n equal to কিমান হ'ব 400 divided by 25 so এটু 5 रे কৰিলে 5 এটুক 5 रे কৰিলে 8 0 5 रे কৰিলে 16 so n পাবা তোমালোকে 16 পাবা এটা n ৰ ভ্যালুটো ইয়াত পুট কৰি দিয়া n to 16 পুট কৰি দিয়া 16 minus 1 into d so এটো d ভ্যালুটো যেতিয়া ওলাই যাব নাই কৰিলে হ'ল ইজি হয় বস্তুটো ইয়াত এটো ফৰ্মুলা ইউজ আছে এটো কাৰণে মনত ৰাখিবা sn equal to n/2 a plus am এটা নেক্সট কোৱেশ্চন চাবা the first term and last term of an AP first term a আছে 17 last term an আছে 350 common difference is 9 মানে d আছে 9 n কিমান হ'ব s কিমান হ'ব এটা খুদিছে এতিয়া an equal to a plus n minus 1 into d equal to ইয়াত কিমান আছে 350 আছে এতিয়া এটো যদি কৰা a জায়গাত 17 দিয়া প্লাস n টো উলিয়াব লাগে n minus 1 into d কিমান আছে 9 equal to 350 এতিয়া n minus 1 into 9 equal to 350 minus 17 so n minus 1 into 9 equal to 350 পৰা যদি 17 minus কৰা কিমান থাকিব 3 থাকিব so n minus 1 কিমান হ'ব 9 টো যদি এফালে লৈ যায় ইয়াত তলত গুচি যাব মানে 3 divided by 9 n minus 1 এটো 9 ৰে কৰিলে কিমান যাব 9 3 গুণ 27 6 37 so n পাম আমি 38 পাম n 38 পাই গলো তাৰপিছত সামটো উলিয়াব লাগে সামটো উলিয়ালে হ'ল s n equal to n/2 2a plus n minus 1 d ফর্মুলাটো লিখি দিছো ভ্যালুবিলাক পুট কৰি দিলে হ'ল এটা এইটো কোৱেশ্চন চোৱা find the sum of first 22 terms of an AP first 20 s22 উলিয়াব লাগে which d equal to 7 আছে ইয়াৰ দিয়া আছে আৰু 22 term is 49 a 22 আছে কিমান আমাৰ 149 আছে so ইয়াত n আছে 22 a n টো আমাৰ 149 মানে 22 টাৰ্মটো মানে 22 টাৰ্মটো 22 তম টাৰ্মটো 149 22 নম্বৰ টাৰ্মটো so n 22 a n আছে এটো d আছে 7 so আমি ফাৰ্স্ট টাৰ্মটো উলিয়াই লম so a n equal to a plus n minus 1 into d so a plus n কিমান হয় 22 so n minus 1 কৰিলে 21 into d আছে 7 equal to এটো 149 দিয়া আছে so a plus এটো যদি কৰা কিমান হ'ব জানো 714 149 so a হ'ব 149 minus 147 equal to 2 so a পাবা 2 therefore sn টো উলিয়াই দিলে হ'ল ইয়াৰ পিছত কিমান হয় ফৰ্মুলা পুট কৰি sn উলিয়াই দিলে হ'ল এনেকৈ কৰিলে হ'ল বস্তুবোৰ ইজি হয় তোমালোকে জাস্ট কনসেপ্টখিনি জানিব লাগে এটা এইটো চাবা কেনেকৈ কৰে find the sum of first 51 terms sn উলিয়াব লাগে য'ত n কিমান হয় 51 whose second and third term মানে second term a2 কিমান আছে 14
এণ্ড থাৰ্ড টাৰ্ম A3 আছে 18 এটা এটা বস্তু চাবা ফাৰ্ষ্ট কি থাকে ফাৰ্ষ্ট টাৰ্মটো দেন সেকেন্ড টাৰ্মটো দেন থাৰ্ড টাৰ্মটো এটো ডিফাৰেন্স যিমান হয় এটো আৰু এটো ডিফাৰেন্সও সিমান হয় আৰু একেটা ডিফাৰেন্স কি হয় d হয় মানে কমন ডিফাৰেন্স সো ইয়াত d কিমান হ'ব থাৰ্ড টাৰ্মৰ পৰা সেকেন্ড টাৰ্মটো মাইনাস কৰা a3 minus a2 সেইটো কৰিলে 18 minus 14 equal to 4 so d পাবা তুমি 4 ঠিক আছে এতিয়া সেকেন্ড টার্ম আছে 14 সো সেকেন্ড টার্মৰ ফর্মুলা কি হয় a plus 2 minus 1 into d equal to 14 মানে a plus n minus 1 into d n2 আছে সো 2 লিখিছো so a plus d equal to 14 a plus আমি d কিমান পাইছিলো 4 a plus 4 equal to 14 so আমি a কিমান পাম 10 a পালা 10 d পাইছিলা কিমান 4 হল আৰু ইয়াত n আছে 51 so sn টো উলিয়াই দিলে হল তেনেকৈ কৰিলে হল এটা নেক্সট কেটা চাইবা নেক্সট কেটা কৰাই আছো এতিয়া ইয়াত কি দিয়া আছে if the first sum of first n terms of an AP is 4n n minus n square মানে sn টো হয় 4n minus n square what is the first term মানে s1 that is s1 মানে so এটা যদি AP টোত এটা টার্ম থাকে এই ফার্স্ট টার্মটো যিমান হ'ব সামটোটো সিমানে হ'ব মানে এটাহে সাম আছে সো সামো একে হ'ব ফার্স্ট সামটো গম পাইছা মানে AP টোতে অকল 5 আছে সো ইয়াত ফার্স্ট টার্মো 5 আৰু গোটেই AP টো সাম কিমান অকল 5 আছে সো হেতু 5 হ'ল একে হ'ল সো আমি ফার্স্ট টার্মটোৰ কাৰণে ইয়াত 1 পুট কৰি দিলে হ'ল মানে s1 equal to 4 into 1 n ৰ জাগাত 1 minus 1 square 4 minus 1 equal to 3 so first term to kiman pala 3 pala what is the sum of first two terms first দুটা termৰ sum কিমান হয় sn to 4n minus n square ইয়াত first দুটা termৰ sum উলিয়াব লাগে মানে s2 উলিয়াব লাগে n ৰ জাগাত 2 পুট কৰি দিয়া so 2 পুট কৰি দিলে 4 into 2 minus 2 square 8 minus 4 equal to 4 so second term sum of up to second term হল 4 ঠিক আছে এতিয়া নেক্সট কৈছে what is the second term এটো কৈছে এইবিলাক বস্তুত কনসেপ্ট আহিব এটা আমি ফার্স্ট টার্ম কি পাইছিলো 3 ফার্স্ট টার্ম 3 নেক্সট টার্মটো কিমান হ'ব এটো উলিয়াব লাগে সেকেন্ড টার্মটো কিমান হ'ব এটো উলিয়াব লাগে বাট আমি এই দুটা টার্মৰ প্লাস মানে a plus a2 a1 plus a2 কিমান পাইছো আমি 4 পাইছো মানে s2 to কি হয় sum up to second term s2 to sum up to second মানে first term to sum আৰু second term to sum দুটা যোগ কৰিলে s2 হয় আৰু s2 কিমান আছে 4 so first term আছে 3 second term ধৰ a2 3 plus a2 equal to আমি sum to কিমান পাইছো 4 so a2 কিমান হ'ব 1 হ'ব 4 minus 3 equal to 1 so second term কিমান পালা 1 পালা first term কিমান পাইছিলো আমি 3 ঠিক আছে এতিয়া similarly find the third the 10th and n terms এবিলাক উলিয়াব লাগে so আমি first term কিমান পাইছো 3 second term কিমান পাইছো 1 so ইয়াত d কিমান হ'ব a2 minus a1 1 minus 3 মানে minus 2 d2 এটো পাই যাবা তাৰপিছত বাকিবিলাক উলিয়াই দিলে ইজি হয় ঠিক আছে এতিয়া এইবিলাক কোৱেশ্চন কেনেকৈ কৰে চাবা এইবিলাক কোৱেশ্চন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব কেনেকৈ কৰিম চাবা find the sum of first 40 integers divisible by 6 40 positive integer মানে 1 ৰ পৰা start হ'ব first 40 so n কিমান আছে 40 মানে 40 টা প্ৰথম 40 টা so n 40 divisible by 6 এটা নাম একদম পজিটিভ নাম্বাৰ divisible by 6 6 ৰে ডিভাইড কৰিব পাৰা কি আছে পজিটিভ মানে কোপা স্টাৰ্ট হ'ব 6 পৰা স্টাৰ্ট হ'ব তাৰপিছত 12 তাৰপিছত 18 এটো 6 ৰে যায় এটো 6 ৰে এটো তেনেকৈ 6 যোগ কৰি যাবা
up to 40 টাৰ্মছলৈকে। সো ইয়াত a কিমান আছে 6, d কিমান হ'ব 12 minus 6 equal to 6 আৰু n কিমান আছে 40। তো তোমালোকে sn উলিয়াই দিয়া n by 2 2a plus n minus 1 into t। so n আছে আমাৰ 40 by 2 2 into 6 plus n আছে 40 so 39 into 6 এটো কৰিলে 20 into 12 plus 39 into 6 কৰিলে কিমান হ'ব 39 6 4 5 234। ঠিক আছে এটো কৰিবা তাৰপিছত কিমান ওলায়। নেক্সট কোৱেশ্চন চাবা find the sum of odd numbers between 0 and 50 0 and 50 ভিতৰত odd number উলিয়াব লাগে sum। so odd number কিমান কিমান থাকে 0 আৰু 50 ভিতৰত odd মানে অযুগ্ম 1 ৰ পৰা ষ্টাৰ্ট হ'ব 1 3 5 তেনেকে 49 লৈকে। এতিয়া a কিমান হ'ব 1 d কিমান হ'ব 3 minus 1 equal to 2। এটা n টো নাজানো বাট an টো আছে আগত আমি কৰিছো an মানে a plus n minus 1 into d equal to 49। so a জায়গাত 1 plus n minus 1 into d জায়গাত 2 equal to 49। so এটো কৰিলে কিমান হ'ব তেতিয়া 1 plus n minus 1 1 to ইফালে লৈ গলো into 2 equal to 48। so 2 ৰে এটো কৰিলে 24 যাব n minus 1 24। so n equal to এটো যদি ইফালে লৈ যাম প্লাস হ'ব মানে 25 হ'ব। so তাৰপিছত sn টো উলিয়াই দিলে হ'ল এনেকৈ কৰিব লাগে। বাকি কোৱেশ্চনবোৰ তোমালোকে নিজে চাবা ইমান টান নহয় মানে বাকি কোৱেশ্চন কেইটামান আছে তোমালোকে নিজে কৰিলে হ'ল যিকেইটা ইম্পৰ্টেন্ট মই কৰাই দিছো।